আজিৰ ভিডিঅ'টো লৈ আছোঁ আছাম হিষ্ট্ৰীৰ ছেকেণ্ড পাৰ্টটো কুৱেশ্যন নম্বৰ 51-ৰ পৰা 100-লৈ এই 50টা কুৱেশ্যন আনচাৰ আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো গোটেই গুৰুত্বপূৰ্ণ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 51, আহোম ৰাজ্যত এক স্থায়ী সৈন্য বাহিনী কোনে গঠন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পূৰ্ণানন্দ বৰগোহাঁই। পূৰ্ণানন্দ বৰগোহাঁয়ে আহোম সাম্ৰাজ্যত এক স্থায়ী সৈন্য বাহিনী গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 52, জলম বঁটা বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কীৰ্তিচন্দ্ৰ বৰবৰুৱা। গতিকে আহোম সাম্ৰাজ্যৰ জলম বঁটা বুলি কীৰ্তিচন্দ্ৰ বৰুৱাক জনা যায়। কুৱেশ্যন নম্বৰ 53, কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাল্ফ ফিটছ। ৰাল্ফ ফিটছে কোচ ৰাজ্য পৰিভ্ৰমণ কৰা প্ৰথমজন ইংৰাজী পৰ্যটক আছিল। ৰাল্ফ ফিটছ এজন ইংৰাজ ভ্ৰমণকাৰী আৰু মাৰ্চেণ্ট আছিল। তেওঁ 1583 চনত কোচ ৰাজ্য ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ ভাৰত আৰু তিব্বতৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্য পথৰ অস্তিত্বৰ বিষয়ে জানে। কুৱেশ্যন নম্বৰ 54, অসমৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নৰনাৰায়ণ। অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক জনা যায়। মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় ৰজা আছিল। মহাৰাজ নৰনাৰায়ণ বিশ্বসিংহৰ পুত্ৰ আছিল। তেওঁ ৰাজত্ব কৰিছিল 1554 খ্ৰীষ্টাব্দৰ পৰা 1586 খ্ৰীষ্টাব্দলৈকে। কুৱেশ্যন নম্বৰ 55, আহোমসকলৰ আদি ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুকাফা। আহোমসকলৰ আদি ৰজা আছিল চুকাফা। আদি ৰজা মানে হৈছে আহোমসকলৰ প্ৰথম ৰজা। আহোমসকলৰ প্ৰথমজন ৰজাই আছিল চুকাফা। চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 56, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম আছিল যোৰহাট। আহোম সাম্ৰাজ্যৰ অন্তিম ৰজা বা শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহক 1838 চনত ব্ৰিটিছসকলে তেওঁক সিংহাসনৰ পৰা আঁতৰাই দিছিল আৰু আহোম সাম্ৰাজ্য ইংৰাজসকলে অধিকাৰ কৰিছিল। ৰজা পুৰন্দৰ সিংহৰ শেষ ৰাজধানী আছিল যোৰহাট। সেয়েহে যোৰহাট আছিল আহোমসকলৰ অন্তিমখন ৰাজধানী। কুৱেশ্যন নম্বৰ 57, ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। জয়ধ্বজ সিংহ 1648 চনত চাওফা চুটামলাক ৰজা পতা হয়। হিন্দু ধৰ্ম মতে প্ৰথম তেখেতে জয়ধ্বজ সিংহ নাম লয়। মিৰ্জুমলাই অসম আক্ৰমণ কৰাত তেওঁ ৰাজধানী গড়গাঁও এৰি পলাই যায়। সেইকাৰণে ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 58, শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? এইটো উত্তৰ সকলোৱে জানে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 59, কাৰেংঘৰ কোনে সজাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই কাৰেংঘৰটো সজাইছিল। কুৱেশ্যন নম্বৰ 60, কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহ। আহোম ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহই নিজৰ মাকৰ স্মৃতিৰ বাবে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 61, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ বা তেতিয়াৰ কামৰূপলৈ আহিছিল। কুৱেশ্যন নম্বৰ 62, বামুণী কোঁৱৰৰ আহোম নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুডাংফা। বামুণী কোঁৱৰ বুলি চুডাংফাক জনা গৈছিল। কুৱেশ্যন নম্বৰ 63, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পুষ্য বৰ্মন। কামৰূপ ৰাজ্যত
বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে। বৰ্মন বংশ খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ মাজভাগত পুষ্য বৰ্মা নামৰ ৰজা এজনে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল। কুৱেশ্যন নম্বৰ 64 অসম বুৰঞ্জীত নকল আহোম বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক। অসম বুৰঞ্জীত নকল আহোম বুলি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জনা যায়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী নুমলী বৰগোহাঁইয়ে তেওঁৰ ৰচিত চক্ৰবৃত্তি বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম বুলি আখ্যা দিছিল। কুৱেশ্যন নম্বৰ 65 চুডাংফাৰ দিনত কোনটো আলিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজমাও আলি। চুডাংফাৰ দিনত ৰাজমাও আলিটো নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 66 ৰজা বিশ্বসিংহৰ দেউতাক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰিয়া মণ্ডল। ৰজা বিশ্বসিংহৰ দেউতাকৰ নাম আছিল হাৰিয়া মণ্ডল। বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু এই কোচ ৰাজ্যৰ প্ৰথমজন ৰজা আছিল বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 67 স্বৰ্গদেউ শব্দৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্বৰ্গৰ দেৱতা। আহোমসকলৰ মতে স্বৰ্গদেউ শব্দৰ অৰ্থ হৈছে স্বৰ্গৰ দেৱতা। কুৱেশ্যন নম্বৰ 68 বৰপাত্ৰ গোহাঁই পদবীধাৰী প্ৰথমগৰাকী ব্যক্তিৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কনচেং। বৰপাত্ৰ পদবীধাৰী প্ৰথমজন ব্যক্তিৰ নাম আছিল কনচেং। কুৱেশ্যন নম্বৰ 69 বুৰঞ্জী শব্দৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নজনা কথাৰ ভঁৰাল। বুৰঞ্জী শব্দৰ অৰ্থটো হৈছে নজনা কথাৰ ভঁৰাল। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 70 অসমৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহীৰংগ দানৱ। অসমৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম আছিল মহীৰংগ দানৱ। কুৱেশ্যন নম্বৰ 71 কোনে গড়গয়া ৰজা উপাধি গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকলেংমুং। চুকলেংমুঙে গড়গয়া ৰজা উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 72 লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুলিকফা। লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা। কুৱেশ্যন নম্বৰ 73 বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয়। কুৱেশ্যন নম্বৰ 74 কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 594 খ্ৰীষ্টাব্দত। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাচীন কামৰূপ অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিল। কুৱেশ্যন নম্বৰ 75 দন্দুৱা বিদ্ৰোহ কাৰ দিনত সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কমলেশ্বৰ সিংহৰ দিনত। দন্দুৱা বিদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত সংঘটিত হৈছিল। দন্দুৱা দ্ৰোহ বা দন্দুৱা বিদ্ৰোহ হৈছে 18 শতিকাৰ শেষৰ ফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱাচিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল কমলেশ্বৰ সিংহৰ ৰাজত্বকালত। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই ককায়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 76 ভীষ্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুণ্ডিল বা বিদৰ্ভ। ভীষ্মক ৰজাই কুণ্ডিল বা বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 77 শৰাইঘাটৰ যুদ্ধ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 খ্ৰীষ্টাব্দত। 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 78 সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেৰেঙা পথাৰ। সতী জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম আছিল জেৰেঙা পথাৰ। কুৱেশ্যন নম্বৰ 79 প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিকা পুৰাণ। প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখনৰ নাম হৈছে কালিকা পুৰাণ।
কুৱেশ্যন নম্বৰ 80 কিমান চনত কনকলতা শ্বহীদ হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1940 চনত। 1942 চনত কনকলতা শ্বহীদ হৈছিল। কুৱেশ্যন নম্বৰ 81 কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুক্ৰাংফা বা ৰুদ্ৰসিংহ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা প্ৰচলন কৰা আহোম সাম্ৰাজ্যত স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 82 কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত লতা কটা ৰণ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 83 প্ৰথম আহোম বৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফুলেশ্বৰী। আহোমৰ প্ৰথম বৰ ৰজা আছিল ফুলেশ্বৰী। কুৱেশ্যন নম্বৰ 84 শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছে শালস্তম্ভই আৰু শালস্তম্ভৰ প্ৰথমজন ৰজা আছিল শালস্তম্ভ। কুৱেশ্যন নম্বৰ 85 মণিপুৰৰ ৰাজকন্যা কুৰংগয়ানীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহই। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকন্যা কুৰংগয়ানীক বিয়া কৰাইছিল। কুৱেশ্যন নম্বৰ 86 কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। চুহুংমুঙে প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম স্বৰ্গদেউ। কুৱেশ্যন নম্বৰ 87 অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1843 চনত। 1843 চনত অসমত দাস প্ৰথা বিলুপ্ত সাধন কৰা। কুৱেশ্যন নম্বৰ 88 অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোমসকলে। অসমত জাপিৰ প্ৰচলন আহোমসকলে প্ৰথম আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 89 কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰা বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হৈছিল। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 90 ভাস্কৰ বৰ্মাৰ পৰা হিউৱেন চাঙে কি উপহাৰ পাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হুলাপি। অৰ্থাৎ হুলাপি হৈছে এবিধ টুপি। ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে এটা টুপি উপহাৰ হিচাপে পাইছিল। কুৱেশ্যন নম্বৰ 91 মিৰ্জুমলাই কেতিয়া গুৱাহাটী দখল কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1662 চনত। মিৰ্জুমলাই 1662 চনত গুৱাহাটী দখল কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 92 কুণ্ডিল ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কুণ্ডিল নগৰ। কুণ্ডিল ৰাজ্যৰ ৰাজধানীখনৰ নাম আছিল কুণ্ডিল নগৰ। কুৱেশ্যন নম্বৰ 93 কোনখন গাঁৱৰ পৰা কোচসকল একগোট হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিকনাবাৰী বা চেংগ্ৰাম। চিকনাবাৰী বা চেংগ্ৰাম নামৰ গাঁওখনৰ পৰা কোচসকল একগোট হৈ কোচ ৰাজ্য গঠন কৰিবলৈ পিছলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 94 নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঠাকুৰ দাস আতা। নিকা সংহতিৰ প্ৰতিষ্ঠাপক আছিল ঠাকুৰ দাস আতা। কুৱেশ্যন নম্বৰ 95 পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। পুৰীৰ জগন্নাথ মন্দিৰৰ ওচৰত পুখুৰী খন্দোৱা আহোম স্বৰ্গদেউজনৰ নাম আছিল চুহুংমুং। কুৱেশ্যন নম্বৰ 96 নাৰদী পুৰাণ অসমীয়ালৈ কোনে ভাঙনি কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভুৱনেশ্বৰ বাজপতি। ভুৱনেশ্বৰ বাজপতিয়ে নাৰদী পুৰাণ অসমীয়ালৈ ভাঙনি কৰিছিল। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 97 আহোম যুগত ৰচিত সাঁচিপুটীয়া পুথিখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হস্তি বিদ্যাৰ্ণৱ। আহোম যুগত ৰচিত সাঁচিপুটীয়া পুথিখনৰ নাম আছিল হস্তি বিদ্যাৰ্ণৱ। হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাইতে 1656 শকত অৰ্থাৎ 1743 খ্ৰীষ্টাব্দত
ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 98, ব্ৰিটিছ কোম্পানীয়ে তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চেৰাপুঞ্জী। ব্ৰিটিছ কোম্পানীয়ে তেওঁলোকৰ প্ৰথম ৰাজধানী শ্বিলঙৰ চেৰাপুঞ্জীত স্থাপন কৰিছিল। অসম প্ৰদেশ ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ বা ৰাজ্য আছিল, যিটো 1912 চনত পূব বংগ আৰু অসম প্ৰদেশৰ বিভাজনৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। অসমৰ ৰাজধানী শ্বিলঙৰ চেৰাপুঞ্জীত ব্ৰিটিছসকলে স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 99, তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মেগাস্থিনিছৰ ইণ্ডিকা। মেগাস্থিনিছৰ ইণ্ডিকাত প্ৰাচীন কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই। অন্য অপশ্যনত থকা কালিদাসৰ ৰঘুবংশ, কৌটিল্যৰ অস্ত্ৰ-শস্ত্ৰ, বিশাখাদত্তৰ মুদ্ৰাৰাক্ষণ এই তিনিখন গ্ৰন্থত প্ৰাচীন কামৰূপৰ বিষয়ে বহুত তথ্য পোৱা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 100, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ নিম্নলিখিত কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। গুৱাহাটীত অৱস্থিত বশিষ্ঠ মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। আজিৰ ভিডিঅ'টোত অসম হিষ্টৰীৰ অৰ্থাৎ অসম বুৰঞ্জীৰ 50টা কুৱেশ্যন এনচাৰ আলোচনা কৰা হ'ল। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদিহে মোৰ চেনেলটো বৰ্তমানলৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰৰ বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব।